নিজৰ মাক বাপেকতকৈ বেছি ভালকৈ কোনো আজিকালি কাৰো কথা মানুহৰ কাম বন নাথাকিলে টকা পইচা নাথাকিলে যে ইমান কথা শুনিব লাগে মানুহৰ পৰা শুনাই থৈ যাব মোৰ মানে সহ্যই নহয় মানে কান্দি দিওঁ না হাঁহি দিওঁ মানে এনেকৈ লাগি যায়। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আৰু গাটো যিহেতু ভাল পাইছোঁ, গাটো ভাল হৈ থাকিলে মানে মনটো ভাল লাগি থাকে। তো যিয়ে নহওক ইয়াতে বহি আছোঁ মই গছৰ তলত। এয়া চাওকচোন ইমান বেছি জংঘল, উপায় নাই, ইমান গৰম দিছে। সেয়া চাওকচোন ৰ'দ কেনেকৈ ওলাইছে, ভগৱান ইমান গৰম, ক'তো যাব নোৱাৰি মানে একদম ঘাম ওলাই মানে একদম অৱস্থা নোহোৱা হৈ যায়গৈ। সেইকাৰণে গছৰ তলত বহি আছোঁ আৰু ইয়াতে অকণমান বতাহ মাৰি আছে, পিছে ভাল লাগিছে ইয়াতে বহি। আৰু ইয়াতে বহি থাকি মই ভাবিলোঁ ইয়াতে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। সেইকাৰণে আৰু কেমেৰাটো অন কৰি ল'লোঁ হাতত। আৰু আজি মই বহুত দিনৰ পৰা ভাবি থকা ষ্টৰি এটা ক'ম আপোনালোকৰ মাজলৈ, শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। মানে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ জানেনে, ক'ম কিন্তু ক'বলৈ মানে সাহস পোৱা নাছিলোঁ। একচুৱেলি সাহসে ক'ব লাগিব, সাহস পোৱা নাই কাৰণে কোৱা নাছিলোঁ। তো ভাবিলোঁ আজি ফাইনেলি কৈ দিওঁ। আৰু ভিডিঅ'টোৰ যোগেদি মানে কি ধৰক আগতো মই বহুত কিবা কথা কৈছোঁ ঘৰখনৰ বিষয়ে। তো এনেকৈ কথাবিলাক শ্বেয়াৰ কৰি থাকিলে কি হয় জানে, ধৰক কোনোবা দিনাখন কিবা এটা যদি বেয়া কিবা এটা যদি ঘটনা ঘটি যায়, ভিডিঅ'বোৰ যিহেতু থাকি যাব, তেতিয়া কিন্তু মানুহে গম পাব কি হৈছে কি হোৱা নাই। কাৰণ এতিয়া মোৰ নিজৰ একদম ওচৰৰ মানুহ তেনেকৈ কোনো নায়েই, মই যে কাৰোবাক কিবা এটা ক'ম আৰু কোনোবাই যে মোৰ কথা শুনিব। কাৰণ একদম নিজৰ মাক বাপেকতকৈ বেছি ভালকৈ কোনো আজিকালি কাৰো কথা নুশুনে। তো মোৰ যিহেতু নিজৰ মানুহ নায়েই আৰু আজিকালি মানুহ মানে কি ধৰক মানুহৰ বেয়াটো হ'লে হাঁহিব আৰু মানুহৰ লগত বেয়াটো কৰিব পাৰে, কিন্তু কেতিয়াও ভালটো কৰি কেনে আগুৱাই যোৱাত কেতিয়াও কোনো কাকো সহায় নকৰে। বহুত মানুহ আছে, কিন্তু কিছুমান মানুহ আছে কিন্তু সহায় কৰে দেই, বহুত এনেকৈ ভাল মানুহো আছে। আৰু মই আজি মোৰ সৰু ষ্টৰি এটা ক'বলৈ ওলাইছোঁ বহুত কথা ভাবি কেনে। প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। যেতিয়া মোৰ মানুহজনৰ লগত মই প্ৰথম আহিছিলোঁ দেই, তেখেতৰ তেতিয়া ভালকৈ কাম বন নাছিলে। আৰু আপোনালোক সকলোৱে জানেই ল'ৰা মানুহৰ কাম বন নাথাকিলে টকা পইচা নাথাকিলে যে ইমান কথা শুনিব লাগে মানুহৰ পৰা। আৰু বিশেষকৈ মানে ঘৈণীয়েকবিলাক আৰু যেনেকৈ ধৰক মোৰ মানুহজনৰ ভাল কাম বন নাছিলে, তো টকা পইচা নাছিলে আৰু মই আছিলোঁ তেখেতৰ ঘৈণীয়েক। আৰু সেইখিনি সময়ত যে কিমান কষ্ট পাইছোঁ ন সঁচাকৈ, মানুহে মানে এক ছেকেণ্ড ভাবি নাচায় যে এইটো কথা কৈ দিলে তাই দুখ পাব কষ্ট পাব তেনেকৈ। তো যিয়ে নহওক মই প্ৰথম আহোঁতে কেইদিনমান পিছতে মানুহজনে মানে এটা কাম বিচাৰিলে গুৱাহাটী নাইট ডিউটিত। তেখেতে গ'লে কৰিলে মানে কামটো। তো তেখেতে যিহেতু সন্ধিয়া টাইমত গুচি যায়, ৰাতিপুৱা 8টা চাৰে 8টামান বজাত আহে ঘৰত, আৰু দিনটো ঘৰত থাকে, ভাত পানী খাই বৈ টোপনি মাৰি থাকে আৰু সন্ধিয়া টাইমত উঠি কেনে গুচি যায়। তো দিনতো একো নাই, কিন্তু ৰাতি মানে ধৰক তেখেতে গুচি যোৱাৰ পাছত কিছুমান মানুহ আহি কেনে এনেকুৱা কথা শুনায়, কয় মানে কিবা কথা আৰু মোৰ মানুহজনৰ বিষয়ে ক'ব, ঘৰখনৰ বিষয়ে কৈ কেনে মানে একদম মানে ঘৰখন ভাঙিবলৈ চেষ্টা কৰি আছিল। কিন্তু যিয়ে নহওক মোক মানে ঘৰখন ভাঙিবলৈ নহয়, ঘৰখন আগতে ভাঙিলে। যেতিয়া মানুহজনে নাইট ডিউটিৰ কামত যোৱা আৰম্ভ কৰিছে তাৰ আগতে আমি বেলেগ হ'লোঁ, তেতিয়াই মানে সিহঁতে আধা ছাকচেছ হৈ গ'ল, মানে আমাৰ ঘৰটো ভাঙি পেলালে। আৰু এটাই বদনাম ওলাই গ'ল যে বঙালী ছোৱালী হয় মিলি খাব নোৱাৰে কাৰো লগত। তাৰপিছত কি কৰিলে, মোক মানে খেদিবৰ কাৰণে মানে পূৰা লগাই তালমিল মিলাই আছে, এফালে মিলিলে এফালে নিমিলে মানে তেনেকুৱা হৈ আছে দেই। আৰু সেই কামটো এতিয়াও চলি আছে। এতিয়া আজি মই মানুহজনৰ লগত অহা বহুত বছৰে হ'ল, বিয়া হোৱা বুলি তেখেতৰ লগত ঘাঁহ খাব গৈছে। তো বহুত বছৰে হ'ল তেখেতৰ লগত অহা। আৰু মোৰ আপোনালোকেতো জানে মই ভিডিঅ'ত দি থাকোঁ, মোৰ ছোৱালী এজনী আছে। তো মানুহে মানে এতিয়াও চেষ্টা কৰি আছে মোক মানে খেদিবৰ কাৰণে। তাৰ কাৰণ বহুত আছে, মই নকওঁ বাৰু কাৰণবোৰ। তো মানে কি হয়, তেখেতে যেতিয়া নাইট ডিউটিত গুচি যায় দিনত একো নাই, বহুত ভালকৈ দিনটো যায়, কিন্তু ৰাতি হ'লে ইমান কাজিয়া হয় ঘৰখনত। আৰু কাজিয়া যে বেলেগে কৰে সেইটোও নহয়, আমাৰ মানে দেউতাক মদ খুৱাই কেনে উকচাই মানে কথাবোৰ এনেকৈ লগায়। আৰু মদৰ নিচাত মানুহ জানে আৰু কি কৈছোঁ কি কোৱা নাই গমেই নাপায়। তো তেনেকৈ মানে বহুত মানে কাজিয়া হৈ থাকে ঘৰখনত, ইমান বেছি অশান্তি হৈ থাকে। তো তেনেকৈ কৰি কেনে সঁচাকৈ বহুত কষ্টত দিন পাৰ কৰিলোঁ। তাৰপিছত মানুহজনে যেতিয়া গম পালে, তেখেতে থাকিলেও মানে পিছত এটা কথা কি জানেনে, ধৰক কেতিয়াবা গিৰিয়েকৰ আগত যেতিয়া ঘৈণীয়েকক বেয়াকৈ কয়, তেতিয়া যদি গিৰিয়েকে মাত নিদিয়ে নহয়, সেই মানুহজনে কিন্তু আৰু বেছি চল পাই যায় ঘৈণীয়েকক আৰু বেছি বেয়াকৈ ক'বৰ কাৰণে। তো তেনেকুৱাই হ'ল। প্ৰথম মোৰ মানুহজনে একো কোৱা নাছিলে ঘৰৰ মানুহৰ লগত। কোনোবাই আহি কেনে কিবা এটা যদি মোক বেয়াকৈ কৈ থৈ যায়, তেখেতে মাত দিয়া নাছিলে,
তো মাত নিদিয়াৰ কাৰণে আৰু তেখেতে বহুত বেছি চল পোৱা হৈ গ'ল আৰু বহুত বেছি মানে কাজিয়া হৈ গ'ল আৰু মানে। তো মোৰ কি ভুল আছিল মই ভাবি নাপাওঁ যে মোৰতো একো ভুল নাই। মই বোৱাৰী হিচাপে আহিছিলোঁ এখন ঘৰত ভালকৈ থাকিম বুলি কেনে, ভালকৈ সংসাৰ কৰিম বুলি কেনে। কিন্তু কিছুমান মানুহে হয়তো এইটো সহ্য কৰিব পৰা নাই, ভালকৈ থকাটো, ভালকৈ সংসাৰ কৰি চলাটো। তো তেনেকৈ মানে ঘৰখন ভাঙিবলৈ চেষ্টা কৰি আছিলে আৰু মোক খেদিবলৈ চেষ্টা কৰিছিল। কিন্তু মইনো কিয় এৰি যাম? মোৰ মানুহজন ইমান বেছি কষ্ট কৰে, তেখেতে ভাল কাম নাপাব পাৰে, যি পায় তাকে কৰে, সকলো ধৰণৰ কাম কৰে তেখেতে, একমাত্ৰ মোৰ কাৰণে আৰু ঘৰখনক মানে। তেনেহ'লে মই কিয় এৰি যাম? এৰি যাই কিনে ঘৰখন কিয় মই বেয়া কৰিম? আৰু সেইকাৰণে মই আজিলৈকে মই ধৈৰ্য ধৰি আছোঁ, মই যোৱা নাই তেখেতক এৰি কিনে। কিন্তু খেদিবলৈতো বহুত চেষ্টা কৰিছে। একচুৱেলি মোৰ মানুহজনৰ অকণমান হিমগ্ল'বিন কম আছে, মানে তেজটো খুব কমকৈ মানে বাঢ়ে আৰু যেনেকৈ ধৰক আমি কচু চচু খালে আমাৰ তেজটো পুটুককৈ মানে বাঢ়ে। তো মোৰ মানুহজনৰ তেনেকৈ নহয়, বহুত কম পৰিমাণে তেজটো বাঢ়াৰ, তেজ একেবাৰেই কম। সেইকাৰণে তেখেতৰ মানে ক্ষীণ আৰু দেখাত মানে চেহেৰা নহয় তেখেতৰ ভাল, মানে গাটো মানে শকত নহয় আৰু। তো তেওঁলোকে সেইটোৰে মানে বহুত সুযোগ লৈছিলে, মোক মানে ইমান মানে কথা কৈছিলে। মই মানে সঁচাকৈ মানে এটা সময়তে এনেকৈ লাগিছিলে, ইছ ৰাম মই কেনেকৈ জীয়াই থাকিম যদি কিবা এটা হৈ যায়গৈ। কিন্তু কেতিয়াও মানুহৰ কথা শুনিব নালাগে। মোৰ কথা মোৰ মানুহজনক লগাইছিলে আৰু মোৰ মানুহজনৰ কথা মোক লগাইছিলে। আৰু আমাৰ শহুৰ দেউতাৰ আগতো মোৰ কথা লগায়। তাৰপিছত মোৰ মানুহজন বদলি গ'ল, কিবা হ'ল, তাৰ ল'ৰাটোক মই মানে যাদু কৰি লৈ লৈছোঁ, তেনেকৈ ধৰণৰ বহুত কথা লগাইছিলে আৰু লগাই কিনে মানে ইমানে কাজিয়া লগাইছিলে। তো বহুত মানে কাজিয়া হৈছিল, ঘৰখনত বহুত বেছি অশান্তি হৈছিলে। তো তেনেকৈ কৰি কৰি আজি অত বছৰ পাৰ কৰিলোঁ। এতিয়া মানে ধৰক আমাৰ দেউতা নাই, মানে ক'বলৈও মানে মোৰ বেয়া লাগে, বেচেৰা আৰু কেইদিনমান জীয়াই থাকিলে হয়, 10-15 বছৰ। কিন্তু তেখেতৰ মদে মানে তেখেতক খাইছে, তেনেকৈ ক'ব লাগিব। তো যিয়ে নহওক, এতিয়া মানে যিহেতু আমাৰ মানে কি ধৰক দাদা, মই, মোৰ মানুহজন আমি একেলগে খাই আছোঁ। এতিয়া প্ৰথমতে আমাৰ দুখন ঘৰ আছিলে, এতিয়া এখনেই হৈ গ'ল। সেইটোৱে মানে কি কিছুমান মানুহে হজম কৰিব পৰা নাই, একদম মানে কি কৰে জানেনে? মই মানে কি ক'ম, মানে এনেকৈ লাগে কেতিয়াবা ৰেকৰ্ডিং কৰি থৈ দিওঁ। আহিব নহয় মোৰ সন্মুখে দি কিনে মোক এটা মানে এনেকুৱা কথা শুনাই থৈ যাব, মোৰ মানে সহ্যই নহয়, মানে কান্দি দিওঁ না হাঁহি দিওঁ মানে এনেকৈ লাগি যায়। মানে বহুত বেছি মানে দুখ দিবলৈ চেষ্টা কৰিছে, যাতে মই একদম অশান্তি পাই একদম ঘৰখন এৰিকে গুচি যাওঁ। তাৰপিছত যিহেতু বেলেগ মাইকী মানুহ নায়ে, ঘৰখন ভাঙি যাওক, তেনেকৈ মানে সিহঁতে বিচাৰি আছে আৰু চেষ্টা কৰি আছে। কিন্তু মই সেইখিনিলৈকে যাব নিদিওঁ, মই পৰাপক্ষত সিমানখিনি হ'ব নিদিওঁ। ঘৰখন যিহেতু ইমান কষ্ট কৰি কেনে মই সংসাৰ কৰিছোঁ, এটা বস্তু মই ইমান কষ্ট কৰি কেনে লৈছোঁ, মই ঘৰখন কিয় ইমান মানে কি বেলেগৰ কথা শুনি কেনে ভাঙিবলৈ চেষ্টা কৰিম? মই সেইটো কেতিয়াও নকৰোঁ। কিন্তু কি ক'ব, কিছুমান মানুহে মানে সহ্যই কৰিব পৰা নাই জানেনে? চিঞৰি চিঞৰি বকি থাকিব, কথা শুনাই থাকিব, এনেকুৱা মানে বেলেগ একো কাৰণ নাই, বঙালী হয়। ইয়াতে মোৰ নিজৰ মাক দেউতাক নাই, মোৰ মানুহজনৰ মাক দেউতাক নাই, ঘৰখন যে ভালকৈ চলাই লৈ যাই আছোঁ, সেইটোৱে মানে সিহঁতৰ মানে সহ্য কৰিব পৰা নাই সিহঁতে। সঁচাকৈ এনেকৈ মানুহ যেতিয়া থাকে নহয়, বহুত মানে পৰিৱেশটো বেয়া হৈ যায়গৈ, বিশেষকৈ ওচৰত যদি থাকে আৰু। তো মানে এনেকুৱা মানে কি এনেকুৱা মানে হৈ যায় নহয় ঘৰখন কেতিয়াবা। বহুত বেছি চেষ্টা কৰি মানে নোৱাৰিলে, এতিয়াও চেষ্টা কৰি আছে, লাগি আছে, কিন্তু পাৰা নাই। মই নাজানো পিছলৈ ভৱিষ্যতলৈ কি হয় কি নহয়, কিন্তু মই এটা কাৰণে কৈ আছোঁ, মোৰ এইবোৰ কথা ক'বৰ কাৰণে মানুহ নাই। মই ভিডিঅ'টোৰ যোগেদি এইবোৰ কৈ আছোঁ, পটককৈ ধৰক কিবা এটা ঘটনা এনেকৈ ঘটি গ'ল, ক'লোৱেতো মানে ধৰক মানুহৰ আগত এতিয়া এটাই কথা, মই বঙালী হয়, ময়ে বেয়া হয়, ময়ে ঘৰখন ভাঙিছোঁ বা ময়ে ঘৰখন বেয়া কৰি আছোঁ, পৰিৱেশটো বেয়া কৰি আছোঁ। তেওঁলোকে নিজে বদনাম কৰিব, নিজে মানে কি ধৰক যোনবোৰ মানে মোক বেয়া পায়, নিজে মোৰ কথা বদনাম কৰিব, নিজে মোৰ লগত লাগিব আৰু মানে মানুহৰ আগত এনেকুৱা দেখাব মইহে তেওঁলোকৰ লগত লাগিছোঁ মানে। তো তেনেকুৱা দেখাই থাকে, তেনেকুৱা মানে কৈ থাকে আৰু ইমান মিঠামুখীয়া মানুহ, আচৰিত। মানুহৰ আগত এনেকৈ কয়, মানুহে মানে বিশ্বাস কৰিব লগা বাধ্যত পৰি যায়গৈ। তো যিহেতু মই ইমান মানুহৰ লগত নিমিলোঁ আৰু মই মানুহৰ লগত কৈ নুফুৰোঁ বা মই সেইবিলাক হেৰি নকৰোঁ, কিন্তু তেওঁলোকে এৰি নিদিয়ে, তেওঁলোকে মানুহৰ লগত মিলিব, সেইবোৰ ক'ব, মানে কি ক'ম আৰু। এতিয়া এনেকুৱা এটা পৰিস্থিতিত আছোঁ, কেতিয়া মানে কি হৈ যায় মানে তাৰ কোনো গেৰাণ্টি নাই। ভিডিঅ'টোৰ যোগেদি কৈ আছোঁ, এইবোৰ কথা কৈ থৈ দিওঁ, যাতে কিবা এটা হ'লে মানুহে গম পায়, ৰাইজে গম পায়। তো সেইকাৰণে মই ভিডিঅ'বোৰ কৰি আছোঁ। আৰু কি কৰি আছা? কোনে নাথাকিবাচোন।